ঘটনা হলো আমি ঘরে ঘুমিয়ে আছি হওয়ার পিছতে হুলস্থুল রাতি মোটামুটি 8টা বাজে মনে হব এইখিনি তেতিয়া সেই সর্বতালি চিৎকাৰ কৰি আছে একদম হুলস্থুল লাগি আছে তাৰপিছত মই আলো কি হৈছে তাৰ মা আবার নাই বেমাৰী মানুহ জলগত থুই আহিছে তাক ক'লোঁ তোৰ মা মৰছে নেকি তোৰ মা মাৰা গৈছে নেকি ঢুকাইছে নেকি নাই খাইৰণে কিবা হৈছে এই কথা শুনি মই লগে লগে দৌৰি গ'লোঁ কিন্তু ঘৰ তালা দরজা মাৰা লগে লগে দৌৰি গ'লোঁ যাই বলে তার বাবা মা তার দাদা এরকম আমি দৌড়ি যে খবর দিয়ার পিছত আহি ঢুকাইছে কোনে ঢুকালে নাম কি খাইৰণ খাইৰণ কি হয় কার এই হেৰি ল'ৰাজনৰ নাম কি ল'ৰাজন সর্বতালি ঘৈণীয়েক কেনেকে ঢুকাইছে বুলি গম পাই বা এনে কাজিয়া বা কিবা হৈছিল নেকি নাই কাজিয়া টাজিয়া আমি গম পোৱা নাই কাজিয়াও গম পোৱা নাই নাই এইবিলাক গম পোৱা নাই এনে ঢুকাইছে মৃত্যু হ'ল যে কেনেকে মৃত্যু হ'ল কেনেকুৱা মৃত্যু সেইটো আমিতো ক'ব নোৱাৰোঁ তাৰপিছত সি তো কোৱা নাই যে আমাৰ মৃত্যু হৈছে বুলি তো কোৱা নাই কেনেকুৱা মৃত্যু হৈছে সি তাক আমি জিজ্ঞাসা কৰা নাই এতিয়ালৈ বা সিহঁতেও আছিল তাৰ গাৰ্জেনবিলাক আছিল আপোনালোকে যে হেৰি প্ৰত্যক্ষ কৰিলে বা দেখা পালে কি দেখা পাইছিলে দেখা পালোঁ যে তাৰ মুখতে আছে এইখিনি মুখতে আছে ল'ৰাজনক আটক কৰিছে নেকি ল'ৰাজনে আটক কৰিছে পুলিচে আহি লৈ গৈছে লগত আমার ঘরের ওচৰতে আমি আমার ডাঙৰ ভাইটিৰ তিৰি এটা দিয়ে দিছোঁ ডাঙৰ ভাইৰ নাম কি ডাঙৰ ভাইৰ নাম চাহালমান ইয়াৰ তিৰিটো কাৰ তিৰিটো চাহালমান চাহালমানৰ কি আছিলে এনে ঘটনাটো ঘৰতো আমি গোটেইবিলাক নাজানো ই আগৰ পৰাই মাৰপিট কৰিয়ে থাকে আজি 5 মাহ মান হ'ল বিয়া দিছোঁ 4 মাহ আমি রাতে 12টামান বজাত আমি গম পালোঁ যে তাৰে ডাঙৰ ভাই যাই কিনে আমাক খবৰ দিলে যে তোমাৰ তিৰিজনী মাৰি তেতিয়া আমি আগবাঢ়ি আহিলোঁ আহি কিনে আমি চালোঁ চাই কিনে মুখৰ পৰা তেজ ওলাই আছে নাকৰ পৰা তেজ ওলাই আছে এই জেগাখিনি ফুলি আছে এনেকৈ চিপাই মাৰিছে সেইটো গম পাই বুলি বা অনুমান কৰিব পাৰিছে আমি গম পাই কিনে পিছত যাই কিনে থানাত খবৰ দিলোঁ থানাৰ পৰা পুলিচ আহি কিনে কি বিচাৰ খোজে আপোনালোকে কি আমার প্রতি কিষান লাগা আজি সাকি এনেকুৱা আমার তিরিক ভার্সে কোনোবা দুনির তিরিক মারবা পারে না তোমাৰ ছোৱালী না ছোৱালীজনী কি হয় আপোনাৰ ভাতিজী বিয়া ক'ত দিছিলে 4 নম্বৰ চাম্পুৰ ল'ৰাজনৰ নাম কি আছিলে সর্বতালি সৰ্বতালি